মাৰ্ঘেৰিটাৰ বিধায়ক কাৰ্যালয়ৰ ৰঙৰ উৎসৱ ফাকুৱা পালন। মাৰ্ঘেৰিটাৰ লগতে সমূহ অসমবাসীলৈ ফাকুৱা উৎসৱৰ শুভেচ্ছা জ্ঞাপন বিধায়ক ভাস্কৰ শৰ্মাৰ। আজি ৰঙৰ উৎসৱ ফাকুৱা। সমগ্ৰ ৰাজ্যজুৰি উলহ মালহেৰে উদযাপিত কৰা হৈছে ফাকুৱা। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে ৰাজ্যবাসী। পৰি থকা নাই মাৰ্ঘেৰিটাও। মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাৰ উদ্যোগত আজি মাৰ্ঘেৰিটাস্থিত বিধায়ক কাৰ্যালয়ত উলহ মালহেৰে ৰঙৰ উৎসৱ ফাকুৱা পালন কৰা হয়। ইজনে সিজনক ফাকুৱা ৰং সানি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়। মাৰ্ঘেৰিটা জনপ্ৰিয় বিধায়ক ভাস্কৰ শৰ্মাই ফাকুৱা উৎসৱ উপলক্ষে মাৰ্ঘেৰিটাবাসীৰ লগতে সমূহ ৰাজ্যবাসীলৈ ফাকুৱা শুভেচ্ছা জ্ঞাপন কৰে। সমগ্ৰ ভাৰতবৰ্ষতে বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে আজি হোলীৰ তিৱাৰ আয়োজন কৰিছে। গতিকে মই ভাবোঁ সকলো ভাৰতবৰ্ষবাসী ৰাইজক মই শুভকামনা জ্ঞাপন কৰিছোঁ আৰু লগতে মাৰ্ঘেৰিটাবাসী অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক মোৰ ফালৰ পৰা হোলী তিৱাৰৰ উৎসৱৰ কাৰণে মই শুভকামনা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে মিলন তীৰ্থ হিচাপে আহ্বান কৰি বা মিলন তীৰ্থ হিচাপে যোগাযোগ কৰি তেখেতসকলে অমিল মিলেৰে যাতে এই হোলী আয়োজনটো কৰে। গতিকে তাৰ কাৰণে মই সকলোকে শুভেচ্ছা আৰু ধন্যবাদ।